ইফালে গহপুৰত ঠিকাদাৰৰ ময়মতালি ঠিকাদাৰৰ ময়মতালিৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হৈছে সৰ্বসাধাৰণ ৰাইজ ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি সকলো শ্ৰেণীৰে ৰাইজে একাঠু বোকা পানী ফালি যাতায়াত কৰিবলগীয়া হৈছে এই দৃশ্য গহপুৰ সমষ্টিৰ নেপালী পথাৰ অঞ্চলটোৰ ভোলা চেণ্টাৰৰ পৰা MV স্কুললৈকে থকা 4 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো প্ৰায় 3 মাহ পূৰ্বে পুনৰ নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল কিন্তু ঠিকাদাৰ বিমল শৰ্মাই সম্পূৰ্ণ পথছোৱা খান্দি পেলালে ঠিকে কিন্তু পথটো নিৰ্মাণ কৰা আৰম্ভ নকৰাৰ বাবে সামান্য এজাক বৰষুণত দিলে একাঠু পৰ্যন্ত বোকা বহুবাৰ ধৰি লোক নিৰ্মাণ বিভাগ আৰু ঠিকাদাৰক ৰাইজে কাকুতি মিনতি কৰিছে যদিও পথটো নিৰ্মাণৰ বাবে ৰাইজৰ আবেদনলৈ কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে আমি গহপুৰলৈকে লৈ গৈছো আপোনালোকক তাত আমাৰ সতীৰ্থ সমীৰণ উপস্থিত আছে নিশ্চয়কৈ গহপুৰ বিধানসভা সমষ্টিৰ গমিৰি পঞ্চায়তৰ অন্তৰ্গত এটি নৱনিৰ্মিত পথৰ দুৰৱস্থা দেখাব উপস্থিত আছো গমিৰি নেপালী পথাৰত গমিৰি নেপালী পথাৰৰ এটি পথ চৰকাৰে ধাৰ্য কৰি দিছিলে পথটো পুনৰ নিৰ্মাণৰ কাৰণে কিন্তু নিৰ্মাণৰ দূৰৈৰ কথা এতিয়া জমৰ যাতনা ভুগিবলগীয়া হৈছে ইয়াৰ স্থানীয় লোকসকলে বৰষুণ দিয়াৰ লগে লগে সম্পূৰ্ণ পথছোৱা এতিয়া বোকাময় হৈ পৰিলে যাৰ ফলত এতিয়া যাতায়াতৰ বাবে অনুপযোগী হৈ পৰিছে আৰু জমৰ যাতনা ভুগিবলগীয়া হৈছে এইসকল গঞা লোকে মই আপোনাৰ কাষলৈ আহিছো কওকচোন পথছোৱা এতিয়া যথেষ্ট বোকা কি কেনেদৰে বোকা আৰু এতিয়া আৰু বৰষুণ আহিব ডবৰী হৈ আছে ৰাস্তাটো মানে ওপৰটো এতিয়া আৰু বৰষুণ আহিলে কি হ'ব ইয়াত আপ ডাউন কৰিবলৈ বন্ধ হৈ যাব আমি এতিয়া কি কৰো কি নকৰো বিধায়ক ছাৰেতো ৰাস্তাটো দিছিলে ঠিকে ভালে আমাক ভালে লাগিছিলে কিন্তু বনাব লাগিছিলে ফটাফট কৰি পেলাই এতিয়া আধা ৰাস্তা বনাই পেলাই আধা মাটি পেলাই থৈ দিলে এতিয়া ইফালৰ মানুহকেইটাই কেনেকৈ কি কৰিব কি নকৰো হৈ আছে অৱস্থাটো কিমান দিন হ'ল এনেকৈ পেলাই থোৱা এইটো পেলাই থোৱাটো আপোনাৰ 1.5 মাহ হৈ গ'ল 1.5 মাহলৈকে আজিলৈকে এইটো ৰাস্তাটো মানে এনেকা পৰি আছে মাটি পেলাই থৈ দিলে বৰষুণ আহি গ'ল বাৰিষা দিন এতিয়া বাৰিষা লাগিছেই এতিয়া দেখা গৈছে বিয়া ঘৰলৈ বৰযাত্ৰী আহিছে গাড়ী ঠেলিবলগীয়া হৈছে গাড়ীটো ঠেলিব এতিয়া যেনতেন আমি পাৰ কৰাই দিছো তালৈকে এতিয়া আকৌ বৰষুণ আহিলে সিহঁতে আহিব নোৱাৰে এইটো ৰাস্তা আহিব নোৱাৰে সেইফালেও যাব নোৱাৰে দুই এজন লোক পৰিছেও পৰিবই আৰু এইটো ইমান পিছল আছে ৰাস্তাটো কেনে নপৰে আৰামত পৰি যাব নিশ্চয়কৈ মোৰ লগত আৰু এগৰাকী বাইদেউ আছে বাইদেউ অলপ আপোনাৰ কাষলৈ আহিছো কওকচোন পথছোৱা সম্পূৰ্ণ বোকাময় পথ পথচাৰী পৰিছে এতিয়া দেখা গৈছে বৰযাত্ৰী আহিছে গাড়ী ঠেলি নিবলগীয়া হৈছে কেনেকৈ অহা যোৱা কৰিব মানুহ নামি গুচি গৈছে দেখিছেই আপোনালোকে কেনেকৈ আছে ৰাস্তাটো পুৰে বোকা পানীয়ে পানী ইমান পিছলি পৰিছে গাড়ী যাব নোৱাৰা হৈ গৈছে এতিয়া যেনে তেনে যাবলগীয়া হৈছে গাড়ী ঠেলি মেলি নিশ্চয়কৈ সতীৰ্থ কিছু পৰিৱেশ ভাগ দেখা মন কৰিছো নেপালী পথাৰৰ এয়াই হৈছে পকীকৰণৰ পথটো নিৰ্মাণৰ বাবে যি চৰকাৰ আবণ্টন দিছিলে সেইখিনিলৈকে ঠিকে আছে কিন্তু একমাত্ৰ ঠিকাদাৰৰ গাফিলতিৰ ফলত এতিয়া ঠিকাদাৰৰ ময়মতালিৰ ফলত এইসকল গঞা লোকে এতিয়া জমৰ যাতনা ভুগিবলগীয়া হৈছে চৰকাৰ প্ৰশাসন স্থানীয় বিধায়ক সকলো কৰ্তৃপক্ষই অনুৰোধ কৰিছে যাতে ঠিকাদাৰজনক নাকি লগোৱা ব্যৱস্থা কৰিব লাগে অন্যথা কিন্তু এইসকল লোকে এনেদৰে এতিয়া